Hi, good morning friends. আজি কথা পাতিব বিচাৰিছো হাই বিপি বিষয়ত। হাই বিপি আজি গুগলে কোৱা মতে আজি 70% পিপল দে আৰ সাফাৰিং ফ্ৰম হাই বিপি, তাৰ মানে হাইপাৰটেনশন। প্ৰায় মানুহসকল আজি ঘৰে ঘৰে যদি আমি চাওঁ তেতিয়া সকলো মানুহৰ এটা প্ৰব্লেম, বিশেষকৈ এইটো হাইপাৰটেনশন। তাৰ কাৰণে বিভিন্ন কাৰণ জড়িত আছে। আমাৰ আজিৰ যোনটো বেয়া খানপিন আৰু বেয়া ধৰণৰ লাইফষ্টাইল, এইবোৰ সকলো এইটো এটা কাৰণ আমাৰ হাইপাৰটেনশন আৰু হাই বিপিৰ কাৰণে। গতিকে আজি আমি আজি কেইটামান তথ্য ল'ম আৰু কেইটামান এক্সাৰচাইজৰ বিষয়ত মই ক'ম আপোনালোকক। 7টা যোনটো এক্সাৰচাইজ আমি কৰিব পাৰোঁ আমাৰ হাইপাৰটেনশনৰ পৰা আমি নিজক আঁতৰত ৰাখিবৰ কাৰণে। গতিকে প্ৰথম যোনটো এক্সাৰচাইজ হ'ল এইটো হ'ল ৱাকিং। ৱাকিং ইজ এ ভেৰি গুড এক্সাৰচাইজ। যিসকল মানুহে ভেৰি হাৰ্ড ৱৰ্কিং এক্সাৰচাইজ কৰিব নোৱাৰে, হাৰ্ড এক্সাৰচাইজ কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে 30 মিনিটছ ব্ৰিস্ক ৱাকিং ইজ ভেৰি ভেৰি আইডিয়েল। তেওঁলোকে যদি ব্ৰিস্ক ৱাকিং কৰে, লাহে লাহে যদি খোজকাঢ়ে সদায় 30 মিনিটছ, তেতিয়া তেওঁলোকৰ সকলো শৰীৰত এটা অক্সিজেনৰ হ'ব, ছাপ্লাই হ'ব। ৰাতিপুৱা ভাগত যদি মই কৈ আছোঁ, ৰাতিপুৱা ভাগত যদি তেওঁলোকে ব্ৰিস্ক ৱাকিং কৰে 30 মিনিটছ, তেতিয়া ধুনীয়া এটা এক্সাৰচাইজ হ'ব। তেওঁলোকৰ সকলো মাছলছবোৰ এক্টিভেট হ'ব, তেজৰ চলাচল ভাল হ'ব। আৰু যদি কিবা এটা ধৰক কলেষ্ট্ৰলৰ প্ৰব্লেম থাকিলেও তেওঁলোকৰ কলেষ্ট্ৰলৰ প্ৰব্লেম নাইকিয়া হ'ব, ৰাইট। গতিকে নম্বৰ টু আপোনালোকে কি কৰিব পাৰে? নম্বৰ 2 এক্সাৰচাইজ চুইমিং ইজ এ ভেৰি ভেৰি গুড ফৰ্ম অফ এক্সাৰচাইজ। বিকজ ৱাটাৰ ইজ বায়'এণ্ড, বা ৱাটাৰক আমি বায়'এণ্ড বুলি কওঁ। তাৰমানে এইটো যিকোনো বস্তুক মানে ফ্লট কৰি ৰাখে, মানে ওপৰত উঠাই ৰাখে। আৰু এইটো আমি তাৰ ইয়াৰ লগত আমি কওঁ যে এইটো এটা বহুত ধৰক প্ৰফুল্লিত এটা ছাবষ্টেঞ্চ। গতিকে আমাক পানীয়ে সদায় প্ৰফুল্লিত কৰি ৰাখে, আমাক ষ্ট্ৰেছ ফ্ৰী কৰি ৰাখে। গতিকে ৰিচেণ্ট বহুত ৰিচাৰ্চ তেনেকুৱা কৰা গৈছে পানীয়ৰ বিষয়ত। আৰু পানীয় এটা মই শুনিছিলোঁ, কোনোবা এজন ডক্টৰে এনেকুৱা কৰি ট্ৰিটমেণ্টো কৰে যে কিডনীৰ পেচেণ্টক, ধৰক কাৰোবাৰ যদি হাই বিপিৰ প্ৰব্লেম আছে, তেওঁলোকক মানে অলপ কুহুমীয়া গৰম পানীত তেওঁলোকে নিমখীয়া গৰম পানী, কুহুমীয়া গৰম পানী তেওঁলোকে তাত মানে থাকিব দিয়ে। তেওঁলোকৰ হাই বিপিৰ সমস্যা আৰু কিডনীৰ সমস্যাবোৰ ঠিক হয়। গতিকে যদি আমি চুইমিং সদায় কৰোঁ, যদি আপোনালোকৰ সুবিধা আছে, তেতিয়া চুইমিং আপোনালোকে কৰিব পাৰে। বিকজ চুইমিং কেন ইজেছ দ্য বাৰ্ডেন অফ দ্য হাৰ্টৰ বহুত বেমাৰীবোৰ ভাল কৰে চুইমিঙে, আৰু আমাৰ ব্লাড ভেচেলছবোৰ ভাল কৰি ৰাখে। নম্বৰ 3 হ'ল যোনটো এক্সাৰচাইজ কৰিবলগীয়া এক্সাৰচাইজ ফৰ হাই বিপি পেচেণ্ট ইজ ল' ইম্পেক্ট এৰবিক এক্টিভিটি আছে, যাক আমি চাইক্লিং বুলি কওঁ। চাইক্লিং যোনটো আমি চাইকেল চলোৱা অভ্যাসটো এটা বহুত ভাল। আৰু চাইকেল চলালে কি হয়, আমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ফিটনেছটো মানে বৰকৰাৰ থাকে, এইটো এনহেঞ্চ কৰে আৰু আমাক হাই ব্লাড প্ৰেছাৰ আমাক কম কৰিবৰ কাৰণে সহায় কৰে। নম্বৰ 4 হ'ল নম্বৰ 4 এক্সাৰচাইজ যোনটো আপোনালোকে কৰিব পাৰে। যদি আপুনি চাইক্লিং কৰিব নোৱাৰে, যদি আপুনি ৱাকিং কৰিবৰ কাৰণে সময় নাই, চুইমিং কৰিবৰ কাৰণে আপোনালোকৰ তেনেকুৱা যোগাযোগ নাই, তেনেহ'লে আপোনালোকে যোগ কৰিব পাৰে। য়োগা ইজ দ্য ভেৰি গুড এক্সাৰচাইজ। য়োগা treats hypertension by preventing relaxation, by promoting relaxation, means আমাক ৰিলেক্স কৰি থয়। য়োগাত তেনেকুৱা ব্ৰেথ ৰিটেনশ্যন এক্সাৰচাইজবোৰ আছে, তেনেকুৱা বহুত ধৰণৰ মেডিটেশ্যন আছে য়োগাত, যাৰ দ্বাৰা আমাৰ হাই বিপিটো কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে আমি সক্ষম হওঁ। আমাৰ নট অনলি হাই বিপি, কাৰোবাৰ যদি ল' বিপিৰ সমস্যা আছে, ল' বিপিৰ সমস্যাবোৰো ঠিক হয়। ইয়াত বিভিন্ন ধৰণৰ আসনবিলাক আছে, ফিজিকেল পষ্টাৰ্ছবিলাক আছে, ব্ৰেথিং টেকনিক্সবিলাক আমি ইউজ কৰোঁ, আৰু মেডিটেশ্যন, তাৰ দ্বাৰা আমাৰ বিভিন্ন ধৰণৰ ৰোগবোৰ ঠিক হয়। যদি আপোনালোকৰো তেনেকৈ হাই বিপিৰ সমস্যা আছে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে পাব্লিকলি তেনেকৈ ক'ব বিচৰা নাই, তেতিয়া আপোনালোকে মোক প্ৰাইভেটলি আপুনি লিখিব পাৰে। গতিকে মই তেনেকুৱা আসনবোৰ, মই নিজে এজন লেভেল 3 য়োগা ইনষ্ট্ৰাক্টৰ, গতিকে মই আপোনালোকক সহায় কৰিব পাৰোঁ এই বিষয়ত। আৰু ৰেগুলাৰ যদি আমি প্ৰেক্টিছ কৰোঁ, যদি আমি যোগ আৰু প্ৰাণায়াম প্ৰেক্টিছ কৰোঁ, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ৰোগবোৰ আৰু স্পেচিয়েলি হাই ব্লাড প্ৰেছাৰ আমাৰ ঠিক হ'ব। গতিকে এই 4টা ক'লোঁ। নম্বৰ 1 ৱাকিং,
যিসকল মানুহে যোগ কৰিব নোৱাৰে, সুইমিং কৰিব নোৱাৰে, সাইক্লিং কৰিব নোৱাৰে, তেওঁলোকে ৱাকিং কৰিব পাৰে। ব্ৰিস্ক ৱাকিং 30 মিনিটছ, অনলি 30 মিনিট অকল ৱাকিং কৰিব আপোনালোকে। ৱাকিং কৰিলে আপোনালোকে হাইপাৰটেনশ্যন, হাই ব্লাড প্ৰেছাৰটো নৰ্মেল হয়। আৰু সুইমিং কৰিব, আৰু সুইমিং ধৰক সুইমিঙৰ কাৰণে বহুত ব্যৱস্থা লাগিব। আপোনালোকৰ ওচৰত নদী হ'ব লাগিব, নদী নাথাকিলে আপোনালোকে সুইমিং কৰিব নোৱাৰিব। যদি সুইমিং কৰিব নোৱাৰে তেতিয়া সাইক্লিং কৰিব পাৰিব। সাইক্লিং কৰিব নোৱাৰে, সময় নাই, চাইকেলৰ ব্যৱস্থা নাই, তেতিয়া আপোনালোকে যোগ কৰিব পাৰে। যোগ নিজৰ ঘৰৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব। ইয়াত মেডিটেশ্যন আছে, বহুত ব্ৰেথিং টেকনিক্স আছে, তেনেকুৱা ধৰণৰ আসন। তাৰপিছত আৰু এটা মই আপোনালোকক ক'ম, এইটো আপোনালোকে চাগে শুনা নাই, টাইচি। টাইচি ইজ এ জেণ্টেল মাৰ্চেল আৰ্ট টেকনিক। এইটো এটা মাৰ্চেল আৰ্ট টেকনিক হয়, টাইচি বুলি কোৱা হয়। আপোনালোকে নাম শুনা নাই চাগে, মই আপোনালোকক কৈ দি আছোঁ, TAICHI, টাইচি। আপোনালোকে এইটো চাৰ্চ কৰিব পাৰে। মানে এইটো এটা মানে ধৰক এনেকুৱা এটা টেকনিক, মাৰ্চেল আৰ্ট টেকনিক, য'ত আমি ডিপ ধৰক ব্ৰেথিং আমি ইউজ কৰোঁ, ডিপ ব্ৰেথিং টেকনিক ইউজ কৰোঁ। কিছুমান পশ্চাৰবিলাক থাকে ইয়াত, কিছুমান মুভমেণ্টবিলাক থাকে, আৰু এই মুভমেণ্টবিলাক কৰিলে আমাৰ কি হয়, ধৰক ৰিচাৰ্চৰ পৰা গম পোৱা গৈছে যে টাইচি কৰা মানুহসকলৰ ধৰক ব্ৰেথ ৰিটেনশ্যন পাৱাৰটো বাঢ়ি যায়। আৰু ইয়াত এনেকুৱা পজেছবোৰ আছে, যোন পজেছবিলাকে আমাক মানে যোন টেকনিকবিলাকে আমাক মানে ধৰক প্ৰেছাৰবোৰ নৰ্মেল কৰিবৰ কাৰণে আমাক সহায় কৰে, আৰু আমাৰ টেনশ্যনছবোৰ ৰিলিভ কৰে। আপোনাৰ যদি ষ্ট্ৰেছ বহুত বেছি আছে, ষ্ট্ৰেছ নাইকিয়া হ'ব। কৰ্ম বাহাদুৰ দৰ্জী, গুড মৰ্ণিং টু ইউ। তো এইবোৰ ধৰক টাইচি আপোনালোকে যদি পাৰে কৰিবৰ কাৰণে, তেনেকুৱা ব্যৱস্থা যদি আছে, তেতিয়া আপোনালোকে টাইচি শিকিব পাৰে, ৰাইট। নম্বৰ 5 হ'ল আপোনালোকে পাইলেটছৰ বিষয়ত চাগে আপোনালোকে শুনা নাই। মই আজি আপোনালোকক প্ৰথমবাৰে আপোনালোকক কৈ আছোঁ। ময়ো মানে কেইদিনমান আগতে ইয়াৰ বিষয়ত গম পাইছোঁ। পাইলেটছ ধৰক যোগৰ নিচিনা কেইটামান পজেছ ইয়াত কৰা হয়, আৰু স্পেচিয়েলি এইটো তাৰমানে ফ'কাছ কৰে আমাৰ লোৱাৰ বডি পাৰ্টছক, আমাৰ কোৰ ডেভেলপ কৰে। আমাৰ লোৱাৰ বডি পাৰ্টছ মানে ভৰিৰ কাৰণে আৰু জইণ্টছ কাৰণে এইবোৰ ভাল, বেক পেইনৰ কাৰণে ভাল। মানুহসকলৰ ৱেইট লছ এক্সাৰচাইজ যিসকলে মানে কৰিব বিচাৰে, তেওঁলোকে পাইলেটছ এক্সাৰচাইজ কৰে। আজিকালি খুব প্ৰচলিত হৈছে, আজিকালি ট্ৰেণ্ডিঙত হৈছে এইটো পাইলেটছ এক্সাৰচাইজ মানুহবোৰ কৰে। আমাৰ বহুত বলিউড ষ্টাৰ্ছবিলাকে, কাৰিনা কাপুৰ, চাইৰা আলী খান, তেওঁলোকৰ ফটোবোৰ মই দেখিছোঁ ছ'চিয়েল মিডিয়াত, তেওঁলোকে পাইলেটছ কৰা দেখিছোঁ। পাইলেটছ ধৰক এইটো এনেকৈ এক্সাৰচাইজ এটা জাৰ্মানীত মানে এইটো ডেভেলপ হৈছিলে। জোচেফ পাইলেট বুলি এজন মানুহ আছিলে, সেই মানুহগৰাকীয়ে পাইলেটছ এক্সাৰচাইজ ডেভেলপ কৰিছিলে। গতিকে পাইলেটছ এক্সাৰচাইজ আপোনালোকে কৰিব পাৰে। পাইলেটছ এক্সাৰচাইজ কৰিলেও আপোনালোকে হাই BP, যোনটো হাইপাৰ টেনশ্যন বুলি কয়, হাইপাৰ টেনশ্যনৰ পৰা আপুনি ৰিলিভ হ'ব পাৰিব। নম্বৰ 6 এক্সাৰচাইজ হ'ল জুম্বা। জুম্বা বিষয়ত আপোনালোকে খুব ভালকৈ শুনিছে চাগে। জুম্বা এটা এৰোবিক এক্সাৰচাইজ হয়। দিছ ইজ এন ফৰ্ম অফ এৰোবিক এক্সাৰচাইজ, আৰু ইয়াত লটছ অফ ডান্সিং, ইট ইনক্লুডছ লটছ অফ ডান্সিং। বহুত বিভিন্ন ধৰণৰ ডান্সিং ইয়াত ইনক্লুড কৰা হয়। ডান্সিং থাকে ইয়াত, বলৰুম ডান্সিং, চালচা ডান্সিং বুলি কয়। গতিকে এনেকুৱা এটা এক্সাৰচাইজ ফৰ্ম য'ত বহুত ধৰণৰ ইয়াত ডান্সিংবিলাক থাকে। আৰু জুম্বা কৰিলেও গম পোৱা গৈছে যে আমাৰ নিজৰ ফিটনেছটো মেইনটেইন হয়, আমাৰ হাইপাৰ টেনশ্যন, ল' ব্লাড প্ৰেছাৰ এইবোৰ ভাল হয়। গতিকে এইবোৰ আপোনালোকে কৰিব পাৰে। জিম এক্সাৰচাইজ কৰিব পাৰে। জিম এক্সাৰচাইজে যোনটো ফ্লেক্সিবিলিটি আৰু ষ্ট্ৰেচিং এক্সাৰচাইজবোৰ কৰিব পাৰে আপোনালোকে। ষ্ট্ৰেচিং এক্সাৰচাইজ বহুত ভাল। ষ্ট্ৰেচিং এক্সাৰচাইজত মানে যোগ আৰু পাইলেটছ দুটাই পৰে। পাইলেটছতো আমি ষ্ট্ৰেচিং এক্সাৰচাইজ কৰোঁ আৰু ফ্লেক্সিবিলিটি এক্সাৰচাইজ কৰোঁ। গতিকে পাইলেটছ আৰু যোগ এই দুটাই হ'ল। তাৰপিছত আপোনালোকে ষ্ট্ৰেংথেনিং এক্সাৰচাইজ কৰিব পাৰে। ষ্ট্ৰেংথেনিং এক্সাৰচাইজত ধৰক আপোনাৰ জিম এক্সাৰচাইজ আহি পৰে, ডাম্বল, ৱেইট লিফটিং এইবিলাক আহি পৰে। গতিকে এইবিলাক কৰিলেও আমাৰ কি হয়, আমাৰ এক ধৰণৰ ধৰক আমাৰ হাইপাৰ টেনশ্যনৰ পৰা আমি নিজক আঁতৰত ৰাখিব কাৰণে আমি সক্ষম হ'ব পাৰোঁ। গতিকে এইবোৰ আপোনালোকে কৰিব যোনটো আপোনাৰ সুবিধা মতে, য'ত আপোনালোকে কমফৰ্টেবল। মই সেইটো নকওঁ যে মই এজন য়োগ টিচাৰ, আৰু মই নকওঁ যে আপোনালোকে যোগহে কৰিব লাগিব, আৰু আপোনালোকে যোগ কৰিলেহে ভাল হ'ব আপোনালোকৰ হাইপাৰ টেনশ্যনৰ প্ৰব্লেম, সেইটো মই নকওঁ। আপোনালোকে যি সুবিধা আপোনালোকৰ, য'ত আপোনালোকে কমফৰ্টেবল, where you will find comfort, the same exercise you do. You can do cycling. I have told you about 7 exercises. 7টা এক্সাৰচাইজ বিষয়ত ক'লোঁ। চাইক্লিং ক'লোঁ, ৱাকিং ক'লোঁ, তাৰপিছত আপোনাৰ চুইমিং ক'লোঁ, ৰাইট।
সুইমিং ক'লোঁ, তাৰপিছত পাইলেটছ ক'লোঁ, যোগ ক'লোঁ, টাইচি এইটো দেখুৱালোঁ, জুম্বা দেখুৱালোঁ, ফ্লেক্সিবিলিটি এক্সাৰচাইজেছ দেখুৱালোঁ, তাৰপিছত হাৰ্ড এক্সাৰচাইজেছ যোনটো ষ্ট্ৰেংথ এক্সাৰচাইজ বুলি কয়, যোনটো আমি জিমত কৰোঁ। গতিকে জিম এক্সাৰচাইজ ইজ অলছ' ভেৰি গুড ফৰ দ্য হাইপাৰ টেনশ্যন নাইকিয়া কৰিবৰ কাৰণে জিম এক্সাৰচাইজো বহুত ভাল। গতিকে এইবোৰ এক্সাৰচাইজ যদি আমি নিজৰ জিমত সদায় কৰি থাকোঁ তেতিয়া আমাৰ কাৰণে ভাল হ'ব। আৰু লগতে নেচাৰ ভ্ৰমণ কৰিব, যেনেকৈ এতিয়া মই নেচাৰ ভ্ৰমণ কৰি আছোঁ, নেচাৰত লগত মই আছোঁ। সদায় ৰাতিপুৱা ভাগত বা ইভিনিং টাইম ইউ ট্ৰাই টু স্পেণ্ড some of your time within the nature. Look at the sun, rising sun, and look at the sky. Hear the chirping of the birds. You can hear some birds are chirping here just behind me, right? So hear the chirping of the birds. Birds চৰাইহঁতৰ মাত শুনিব চেষ্টা কৰিব, বতাহৰ মাত শুনিব চেষ্টা কৰিব। বতাহৰ ৰাতিপুৱা যোনটো বতাহ থাকে, ঠাণ্ডা কোমল বতাহ থাকে, এইবোৰ বতাহ অনুভৱ কৰিবৰ কাৰণে চেষ্টা কৰিব। ঘাঁহ চাব, ঘাঁহত ধৰক জোতা খুলি চেণ্ডেল খুলি আপোনালোকে ঘাঁহত অকণ ব্ৰিজ ৱাকিং কৰিব, ৰাইট? গছ গছনি চাব আৰু মানুহৰ লগত লগ কৰিব, মানুহৰ লগত ভালকৈ কথা পাতিব। আৰু ধৰক এনেধৰণৰ মানে এৰগেঞ্চ যোনটো বিহেভিয়াৰ নাৰাখিব, জিদত নাথাকিব, নিজৰ প্ৰাউডিনেছ যোনটো ফিলিং এটা থাকে সেইটো নকৰিব। আৰু বহুত বেছি পছেচিভ নহ'ব আপুনি। গতিকে এইবোৰ যদি আপোনালোকে কৰে, আৰু মেডিটেশ্যন আপোনালোকে কৰিব, ৰাতি ভাগত অলপ মেডিটেশ্যন কৰিব। আৰু খুব ইম্পৰ্টেণ্ট খোৱা বোৱা আপোনালোকে ডাইটটো মেইনটেইন কৰিব। ডাইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে যদি মিত আহাৰ ভোজন, যোনটো সাত্বিক ভোজন বুলি কওঁ আমি যোগত, সাত্বিক ভোজন যদি আহাৰ যদি আপোনালোকে গ্ৰহণ কৰে, খুব বেছি মছলা, খুব বেছি স্পাইচি ফুড, খুব বেছি নন ভেজ ফুডছ, এইবোৰ যদি আপোনালোকে নিষেধ কৰিব পাৰে, তেতিয়া আপোনালোকৰ খুব ধুনীয়াকৈ আপোনালোকৰ মানে হেৰি হ'ব, ৰিকভাৰী হ'ব, আপোনালোকৰ ভাল হ'ব, হাইপাৰ টেনশ্যনৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। গতিকে আহাৰ বহুত এটা ইম্পৰ্টেঞ্চ আছে আমাৰ জীৱনত। আমি যদি যুক্ত আহাৰ কৰোঁ, মৃত আহাৰ, আমি যদি সাত্বিক ভোজন আমি কৰোঁ, ফল ফুল শাক পাচলি এইবোৰ আমি বেছিকৈ খাওঁ, বেছি জ্বলা পোৰা, বেছি তেলীয়া জাতীয় বস্তু আমি যদি ব্যৱহাৰ নকৰোঁ, বেছি নন ভেজ ফুড আমি বেছি যদি নাখাওঁ, তেতিয়া নিজে আমাৰ যদি ডাইট মেইনটেইন কৰি কৰোঁ, নিজে আমাৰ হাইপাৰ টেনশ্যনবোৰ ভাল হ'ব। আৰু লগতে আপোনাৰ যোনটো 7টা এক্সাৰচাইজ ক'লোঁ, যদি আপোনালোকে অকণমান দেৰিকৈ আহিছে সেই ভিডিঅ'খন ৰিৱাইণ্ড কৰি চাব। মই 7টা এক্সাৰচাইজেছ বুলি ক'লোঁ, সেই 7টা এক্সাৰচাইজ আপোনালোকে কৰিব, যিকোনো এটা কৰিলে আপোনালোকৰ হাইপাৰ টেনশ্যনটো ভাল হ'ব। গতিকে আপোনালোকৰ দিনটো ভাল হওক। চম্পা বসনেট এই জাষ্ট আহিলে, চম্পা বসনেট, কৰ্ম বাহাদুৰ দৰ্জী, টু both of you lots of love from here, from my side. Keep on watching me, keep on following me, ফ'ল' কৰিব আপোনালোকে। আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ চাই থাকিব, কাৰণ এনেকুৱা ভিডিঅ'বোৰ ভাল ভিডিঅ' মই আপলোড কৰোঁ, যাৰ দ্বাৰা আপোনালোকৰ হেল্থ স্বাস্থ্য পাতি ভাল হ'ব পাৰে। গতিকে থেংক ইউ ভেৰি মাছ। গতিকে সময় হৈছে এতিয়া, মই ইয়াতে সামৰিছোঁ আজিৰ মোৰ কণ্টেণ্ট। থেংক ইউ ভেৰি মাছ ফৰ জইনিং। হেভ এ ভেৰি গুড ডে। গড ব্লেছ ইউ অল।